গুড মৰ্ণিং সকলোকে। যোৱাকালি ৰাতি আমি ৰাস চাবলৈ গৈছিলোঁ মাজগাঁৱত তেজপুৰতে। মোৰ লগৰজনীৰ ঘৰৰ ওচৰতে ৰাস হৈছিল, তাতে চাব আহিছিলোঁ আমি গোটেইকেইটা। দেখিছেনে কি ধুনীয়া ফুলজোপা এজোপা সিহঁতৰ ঘৰৰ দুৱাৰমুখত লাগি আছে। এয়া সিহঁতৰ ঘৰ আহি পালোঁ। ডাঙৰ জীয়েকে আমাক দুৱাৰখন খুলি দিছে, সুধিছে মাহী আহি পালা? মই বোলো আহি পালোঁ। এতিয়া চাব দেই, সিহঁতৰ সৰু ছোৱালীজনী ইমানেই উৎপতীয়া দেখিছে এইজনী। তাইক মই সুধিলোঁ তোমাক চিপছ কোনে আনি দিছে? তাই কৈছে পাপা, ইমানে মোৰ হাজবেণ্ডৰ কথা কৈছে। এনেই ধেমালি কৰি গৈছে, বিৰাট খটাসুৰ পোৱালি একেবাৰে। নামটো মৌগলি, বৰ মৰম লগা। মোৰ লগৰজনী চাব দেই, এইজনী মোৰ লগৰজনী হয় মোৰ সখী। তাই সুধিছে আহিলা মাইনা, মানে মোক মাইনা বুলি মাতে। আমাৰ কাৰণে বেঙেনা ফ্ৰাই কৰি আছে, মানে সোনকালে ভাতকেইটা খাই আমি আৰু ৰাস চাব যাব লাগে। 10:30 বাজিছে দেখিছে দেই, এই 2 বছৰীয়া পোৱালিটো ৰাস চাবলৈ উৎপাত দেখিছে, ৰেডি হৈ লৈছে একেবাৰে ৰাস চাবলৈ। কি ফূৰ্তি একেবাৰে ৰাস চাব যাব। ইয়াত দেখিছেনে ৰাস আহি আছোঁ আমি। মই কেতিয়াও ৰাস দেখি পোৱা নাই, মানে দেখিছোঁ পুতলাৰ ৰাস দেখিছোঁ, কিন্তু মানুহৰ ৰাস আজিলৈকে দেখি পোৱা নাই। আমি কোনেও দেখি পোৱা নাই। তাকে বোলো চাব আহিছিলোঁ। চাওকচোন ইমান সুন্দৰ পৰিৱেশ, দেখিয়ে মানে ভাল লাগি গৈছে মনটো। মোৰ ল'ৰাই কৈছে মা ইমান ধুনীয়া, সিটো আজিলৈকে ৰাস দেখিয়ে পোৱা নাই, আজি প্ৰথম দেখিছে বাৰু। আৰু ময়ো মানুহৰ ৰাস আজি প্ৰথম দেখিছোঁ। আজিলৈকে আমি দেখাই নাই, কাৰণ শুৱালকুছি, নলবাৰী, বৰপেটা পিনেতো আমাৰ পুতলাৰ ৰাসেই হয়। কিন্তু আজি দেখিলোঁ মানুহৰ ৰাস। ইয়াত দেখিছে ন সূত্ৰধাৰ কি ধুনীয়াকৈ নাচিছে। সূত্ৰধাৰে আগতেতো সূত্ৰধাৰে নাচে, তাৰপিছতহে আৰম্ভ হ'ব ৰাস। চাওকচোন কি ধুনীয়াকৈ নাচিছে। মানুহে কয় যে মানুহৰ ৰাস চালে ব'ৰ লাগে, কিন্তু মোৰ পিছে ব'ৰ নালাগিল দেই মানুহৰ ৰাসখন চাই, খুব ভাল লাগিল। চাওকচোন ইমান সুন্দৰকৈ লাইটিং, মানে কি ভাল লাগিছে। সেই পৰিৱেশটোৱে মানে বেলেগ কৰি দিছে। ইয়াত দেখিছে গোপীবিলাক আহিছে নাচিবলৈ। পিছে মই অলপ দূৰত বহি আছিলোঁ কাৰণে ভিডিঅ' কৰা ভাল নহ'ল। যি অকণমান ক্লিপ কেইটামান লৈছোঁ তাকে বোলো এড কৰি ইয়াত আপোনালোকক অলপমান দেখুৱাই দিওঁ। ইয়াত দেখিছেনে? এতিয়া আপোনালোকে ভাবিছে চাগে যে ৰাস চাব আহি ষ্টেজত ৰাস কিয় কৰিছে। কৃষ্ণৰ সৰুকালৰ পৰা আৰম্ভ হয়, জন্মৰ পৰা আৰম্ভ হয়, সৰুকালৰ গোটেইখিনি ষ্টেজত দেখায়। ইয়াৰ কংস মামা দেখিছে, ষ্টেজত গোটেইখিনি দেখাই লয়। তাৰপিছত কৃষ্ণ যেতিয়া ডাঙৰ হয় গোপীসকলৰ লগত ৰাস কৰে, সেইখিনিহে তলত দেখায়। চাওকচোন কি সুন্দৰ অভিনয় কৰিছে। এইজনী কংসজনী আকৌ ছোৱালীহে দেই, ছোৱালীজনীহে কংস হৈছে। ইমান সুন্দৰ অভিনয়। মোৰ অকণমান কেমেৰা কোৱালিটি অকণ বেয়া, সেইকাৰণে ভিডিঅ'টো অকণমান দূৰৰ পৰা হোৱাৰ কাৰণে ইমান ভাল হোৱা নাই। পিছে যিখিনি হৈছে সেইখিনিকে ক্লিপ কেইটামান লৈ বোলো বনাই দিওঁ ভিডিঅ'। ইয়াত দেখিছে কৃষ্ণ, গোপীবিলাকে চাৰিওপিনে নাচি আছে কৃষ্ণৰ। কৃষ্ণ মাইনাটো যে ইমানেই ধুনীয়া, বৰ মৰম লগা একদম। আৰু এটা কথা দেই, সেই যে গোপীবিলাক তাৰে বোৱাৰীও আছে বহুকেইজনী, তাৰে ওচৰৰ পাজৰৰ বোৱাৰীবিলাকেই হৈছে বাৰু গোপী। ইমান সুন্দৰকৈ নাচিছে দেখিছেনে? পিছে আমি গোটেইখিনি নাচালোঁ মানে ল'ৰাৰ স্কুল আছিল পিছদিনাখনে, ৰাতি দেৰি হৈ গ'ল, 12টা বাজি গ'ল, সেইকাৰণে আমি গুচি আহিলোঁ সোনকালে, বেছি দেৰিলৈ নাচালোঁ। ইয়াত দেখিছে কৃষ্ণ কি সুন্দৰ। পিছে এতিয়া আমি আহিছোঁ, বাই।